ফুল বহুত আছে, বেকা আছে, মানে সৰু আছে, ডাঙৰ আছে, গোটেইবিলাক আছে, কিন্তু ফুলৰ গুণ কিন্তু এটাই। নাৰ্জী ফুল বেলেগ বেলেগ থাকিলেও কিন্তু তাৰ গুণ এটাহে। কুঁহিয়াৰবিলাকত বেকা বেকি থাকিলেও, দীঘল চুটি থাকিলেও ৰস কিন্তু এটাহে। There are no different tastes of the sugar cane, only one, that is sweetness. ঠিক তেনেকৈ আমি মানুহবিলাক বেলেগ বেলেগ যদিও দেখিছোঁ, কোনোবা বগা, কোনোবা ক'লা, কোনোবা কিবা, কোনোবা কি ধৰণৰ, হ'লেও কিন্তু আপোনালোকৰ ভিতৰত থকা আত্মাটো কিন্তু এটাইহে। ইয়াক তিনিটা প্ৰকাৰে প্ৰকট কৰিব পাৰি। এটা হ'ল সত্য, দ্বিতীয়টো হ'ল প্ৰেম, আৰু তৃতীয়টো হ'ল সুন্দৰ। সত্য, শিৱ আৰু সুন্দৰ। সত্য মানে ট্ৰুথ, শিৱ মানে গুডনেছ, আৰু সুন্দৰ মানে হ'ল বিউটি। These are the sum total of our life, and these are the backbone of our life, of the society. সমাজখনৰ, মানৱ জীৱনৰ, পৰিয়ালৰ জীৱনৰ তিনিটাই এই তাত আছে। এই বস্তুটো হ'ল সত্য, শিৱ, সুন্দৰ। শিৱ মানে কি? গুডনেছ। আজি এই শিৱৰে কথাটো আহি গ'ল। শিৱৰাত্ৰি আজি, গুডনেছৰ দিন আজি। এজন মানুহৰ ফিলচফি এটা কওঁ আপোনাক। বিইং এণ্ড নথিংনেছ বুলি লিখিছে, তেওঁৰ নাম হ'ল জাঁ পল চাৰ্ত্ৰ। কিছুমানে চাৰ্টে বুলিও কয়, জাঁ পল চাৰ্ত্ৰ। তেওঁৰ দৰ্শনটো কি? অস্তিত্ববাদ, এক্সিষ্টেঞ্চিয়েলিষ্ট ফিলচফি। তেওঁৰ বহুতবিলাক শিষ্য হৈ গ'ল। এগৰাকী মহিলাও হ'ল, চিমন ডি বোৱা। ছেকেণ্ড ছেক্স লিখিছে, তেওঁ বৰ ডাঙৰ কিতাপ, পঢ়ি চাব। আলবেয়াৰ কামু, চোৰেন কিকেগাৰ্ড আদি আদি বিশ্ববিখ্যাত সাহিত্যিক আৰু চিন্তাবিদ, তেওঁলোকে ঈশ্বৰৰ অস্তিত্ব নেমানে। কিন্তু যুক্তি দিওঁতে দিওঁতে এটা কথা আহিলগৈ যে গুডনেছ বুলি এটা বস্তু লাগিব, শিৱ তত্ত্ব এটা থাকিব লাগিব। এই গুডনেছটো আছে, সংসাৰত আছে, পৃথিৱীত আছে, জীৱ জন্তুবিলাকৰ মাজত আছে, প্ৰকৃতিৰ মাজত আছে, মানুহৰ মাজত আছে, পিতা মাতাৰ ভিতৰত আছে, ভাই ভনীসকলৰ মাজত এই গুডনেছটো আছে। মংগলময় অৱস্থাটো আছে। আৰু এই গুডনেছটো ৰাখিবলৈ হ'লে ক'ৰবাতো এই গুডনেছটোৰ জন্ম হ'ব লাগিব। Without a source, how it is possible to have goodness? এই source যদি আছে, এইটো ভগৱান হ'ব পাৰে। ভগৱান সকলো গুডনেছ গোটালে এটা বস্তু হয়, মংগলময় বস্তু হয়, ইয়াৰ নাম হ'ল শিৱ। আৰু আজি আমি যি শিৱজীৰ কথা কৈছোঁ, তাৰ দুই এটা উদাহৰণ দিব খুজিছোঁ আপোনাক। কেনেকৈ গুডনেছ, হাউ শিৱ ইজ গুড। গোটেই দিনটো কৈ থাকিলেও শেষ নহ'ব, কিন্তু আমাৰ সময়ৰ কথা আছে। আপোনাৰো ঘৰলৈ যাব লাগে, মোৰো যাব লাগে, গোটেইবিলাকৰে যাব লাগে। সেইকাৰণে মই দুই চাৰিটা উদাহৰণ দিওঁ, হাউ শিৱ ইজ গুড। কপিল মুনিৰ ব্ৰহ্মশাপত সগৰৰ 60,000 পুত্ৰৰ জ্বলি গ'ল, মৰি গ'ল সমুদ্ৰৰ পাৰ। তাৰপিছত তেওঁৰ মানে সগৰৰ পুত্ৰ দিলীপ, দিলীপৰ পুত্ৰ এই ভগীৰথ। ভগীৰথে দেখিলে যে
কি হ'ল আমাৰ গোটেই 60,000 মানুহ আছিলে, গোটেই মৰিলে। তে ক'লে যে কপিল মুনি ব্ৰহ্মশাপত চব ধ্বংস হৈ গ'ল। উপায় কি? ব্ৰহ্মাৰ ওচৰলৈ গ'ল, গৈ ক'লে যে হে নাই, ঋষিমুনিসকলৰ ওচৰলৈ গ'ল, গৈ সুধিলে কি হ'ব? বোলে যে গংগাক যদি আনিব পৰা যায়, পৃথিৱীলৈ নমাই, তেতিয়াহ'লে গংগাৰ স্পৰ্শ পালে এই 60,000 পুত্ৰ জি উঠিব। গংগা ক'ত থাকে? ব্ৰহ্মাৰ কমণ্ডলুত। ত্ৰৈলোক্যক আক্ৰমিলা চৰণৰ গতি, তজু পাদুদকে গংগা ভৈলা উৎপত্তি। বামন অৱতাৰৰ সময়ত সেই ল'ৰাটো আহি পেলাই বলিক সুধিছিলে। বলিয়ে ক'লে কি দিম এতিয়া, মই যজ্ঞ পাতিছোঁ। বোলে মোক সৰু এটা বস্তু দিলেই হ'ব। দিম, তুমি কি বিচাৰা? বোলে আপুনি প্ৰতিজ্ঞা কৰিব লাগিব, তেতিয়াহে মই দিব পাৰিম। জল লোৱা, কুশ বন লোৱা হাতত লৈ প্ৰতিজ্ঞা কৰা, মই খোজা বস্তুটো দিম। বোলে দিম দিম দিম, প্ৰতিজ্ঞা কৰিলোঁ। তেতিয়া ক'লে মোক অন্য একো নালাগে, মোৰ এই সৰু ভৰিটোৰে 3 পদ ভূমি মোক দিলেই হ'ব। আজি বিজ্ঞানৰ লগত কেনেকৈ সম্বন্ধ আছে চাব দেই আপুনি কথাত। একো নালাগে বোলে, ইমান সৰু বস্তুটো নাই দে, মোৰ এই সৰুটোৰেই হ'ব। এপদ যেতিয়া দিলে, ভৰিটো ইমান ডাঙৰ হৈ গ'ল, ডাঙৰ হৈ গ'ল, ডাঙৰ হৈ গ'ল, ডাঙৰ হৈ গ'ল, একদম পৃথিৱী আৰু আকাশ আৰু স্বৰ্গ চব বিয়পি পৰিল। এই বিশ্ব ব্ৰহ্মাণ্ডখনৰ সিপাৰে কিন্তু পানীয়ে পানী আছে। অনেক বিশ্ব ব্ৰহ্মাণ্ড আছে, তাৰ মাজবোৰত পানী আছে, ৱাটাৰ। মই বিষয়ত যথেষ্ট অধ্যয়ন, বিদেশী গৱেষকসকলৰো বৈজ্ঞানিকসকলৰ অধ্যয়ন কৰি বামনৰ ইয়াৰ পৰা কেনেকৈ পানী আহিল, গংগা হ'ল, এই বিষয়টোত চৰ্চা কৰা মোৰ কিতাপত ইয়াত লিখিছোঁ। চাব আপোনালোকে, তাত কিতাপ আছে। কি ধৰণৰ কিতাপ লিখিছোঁ আপোনাক কেৱল এবাৰ চাবচোন, কেৱল কিনো লিখিছোঁ। টাইটেলকেইটা চালেও বহুত কথা হ'ব। তাৰ এখন কিতাপত সেই বিষয়টো দি আছে। মাধৱদেৱৰ নামঘোষাৰ 6ষ্ঠ খণ্ড মই যিটো লিখিলোঁ, তাত এই বিষয়টো আৰু বৈজ্ঞানিকসকলে কেনেকৈ ক'লে, গংগাৰ জন্ম কেনেকৈ হ'ল। যেতিয়া পৃথিৱীয়ে এই বিশ্ব ব্ৰহ্মাণ্ডখন পাৰ হৈ ভগৱান বামনৰ এটা নখ সিপাৰলৈ পাৰ হৈ গ'ল, ফুটি পেলাই, তাতে পানী আহি গ'ল, আৰু সেই পানী ভগৱানৰ ইয়ালৈ আহিল। আৰু সেই পানীটো ব্ৰহ্মাই কি কৰিলে? কমণ্ডলুত থৈ দিলে। কমণ্ডলুত থৈ দিলে। আৰু যেতিয়া ভগৱানৰ ওচৰলৈ গ'ল, তেতিয়া ভগৱানে ক'লে যে ভগৱানৰ ওচৰলৈ গ'লে ভগৱানে ক'লে, শ্ৰী নাৰায়ণে ক'লে, ব্ৰহ্মাৰ তাত আছে, তাৰ পৰা তুমি কমণ্ডলৰ পৰা লৈ যাবলৈ কেনেকৈ নিদিব নহয়। বোলে মই যাম, মই প্ৰথমতে গোটেই ব্ৰহ্মাৰ ওচৰত থকা পানীবোৰ শুকুৱাই ল'ম। শুকুৱাই লোৱাৰ পিছত মই যেতিয়া যাম, পানী নাপাই ব্ৰহ্মাই কমণ্ডলৰ পানীখিনিকে মোৰ ভৰিত দিব। তেতিয়া তুমি এই শংখটো লোৱা, বজাই বজাই গৈ থাকিবা, গংগা তোমাৰ পিছে পিছে যাব। ঠিক তেনেকুৱাই ঘটনা হ'ল। কিন্তু এটা সাংঘাতিক কথা এটা হ'ল, যিটো কথাৰ কাৰণে আপোনাৰ মনটো আকৰ্ষণ কৰিব খুজিছোঁ, যে স্বৰ্গৰ পৰা যেতিয়া গংগা তললৈ পৰিব ইমান জোৰত, তেতিয়া পৃথিৱীয়ে ভাগি থাকিব। ৰক্ষা কৰিবলৈ কোন আছে? কেনেকৈ ৰক্ষা হ'ব? এই মাটিবিলাকৰ কেনেকৈ ৰক্ষা হ'ব? গছ গছনিবিলাক কেনেকৈ ৰক্ষা হ'ব? জীৱ জন্তুবিলাক কেনেকৈ ৰক্ষা হ'ব? তেতিয়া ক'লে যে শিৱৰ ওচৰলৈ যোৱা। শিৱই যদি তোমাৰ ওপৰত কৃপা কৰে, তেওঁ যদি জটাটো যদি মেলি দিয়ে, তেতিয়াহ'লে মই গংগাই কৈছে মই তাতে ৰৈ যাম। শিৱৰ ওচৰলৈ গ'ল, আৰু শিৱক যেতিয়া প্ৰাৰ্থনা কৰি ক'বলৈ ধৰিলে, শিৱ বৰ মানে চব দেৱতাতকৈ বেছি মৰমীয়াল দেৱতা হৈছে শিৱ।
তৎক্ষণাতে সন্তুষ্ট হয়, সেইকাৰণে তেওঁৰ নাম আশুতো। অলপতে তেওঁ সন্তুষ্ট হয়, যি বিচাৰে তাকে দিও দিয়ে। গতিকে শিৱই ক'লে ঠিক আছে, আহিবলৈ দিয়া। তেতিয়া গংগা তললৈ পৰিল, 3টা ধাৰা হ'ল, এটা স্বৰ্গলৈ গ'ল, এটা পাতাললৈ গ'ল, এটা গংগা হৈ পেলাই পৃথিৱীলৈ আহিল। এতিয়া শিৱৰ জটা মানে কি? পৃথিৱীত যিবিলাক গছ গছনি আছে, প্ৰকৃতিয়ে নিৰ্মাণ কৰিছে, এইবিলাকক ধ্বংস কৰিলে নহ'ব। এইবোৰ যিমান থাকিব, এই ঘাঁহ এডাল যে দেখিছে আপুনি মাটিত, অত্যন্ত আপোনাৰ উপকাৰী। সেই ঘাঁহডালে আপোনাৰ মাটিবোৰ ধৰি ৰাখিছে। ঘাঁহবিলাক একদম কাটি দিয়াটো উচিত নহয়, বৰষুণে লৈ গৈছে আৰু মাটি, সেইখিনি ৰাখিব লাগিব। এজোপা আহঁত গছ, 50 বছৰীয়া আহঁত গছ এজোপাৰ শিপাবিলাক যদি ইডালৰ লগত সিডাল যোৰা দি 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 লৈ গৈ থাকিব পাৰে, তেতিয়াহ'লে গোটেই পৃথিৱীখনক 7টা পাক মাৰিব পাৰিব। 7টা পাক মাৰি দিব সি। এই গোটেই শিপা সোপাই মাটিবোৰ ধৰি ৰাখিছে নহয়। Tree means water. Water means food. Food means life. এজন বৰ ডাঙৰ মনীষীয়ে কৈছিল, A tree means water. এজোপা গছ মানে পানী। কেনেকৈ? আকাশেদি যিবিলাক আহে, সেই গোটেইবিলাক টানি 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 পেলাই বৰষুণটো দিয়ায়, আৰু তাৰ শিপাৰে গোটেইবিলাকত বহুতবিলাক ধৰি ৰাখে আৰু লাহে লাহে ৰিলিজ কৰে। পানী হ'লেহে অন্ন হ'ব, আৰু অন্ন হ'লেহে জীৱন হ'ব। এজোপা গছ কটাৰ আগতে ভাবক আপুনি কিমান ডাঙৰ পাপ কৰিবলৈ গৈছে। লাগিলে বনৰীয়া গছজোপাই হওক, সিও কাম কৰিছে, গতিকে ৰক্ষা কৰিব লাগিব। আৰু সেইটো শিৱই তেওঁৰ জটাৰ পৰা দেখুৱালে। দ্বিতীয় কথা আপোনাক কওঁ, যিবোৰ জানে আপুনি, তথাপিতো মই ঘূৰাই কৈছোঁ এইটো কথা। দেৱতা আৰু অসুৰে মানে একেলগে মিলি সমুদ্ৰ মন্থনত লাগিল। প্ৰথমতে ওলালে এটা ডাঙৰ ক'লা পাত্ৰ। ক'লা পাত্ৰ এটা ওলালে, বাষ্প তাত বিলকুল। এইটো কি? কালকুট বিষ। য'ত য'ত কালকুট বিলাক মানে বিয়পি পৰিছে, ততে মৰিছে চববিলাক। তে কি কৰা যায়? কোনো ওচৰলৈ যাব নোৱাৰা হ'ল। তেতিয়া ভগৱানক ক'লে যে ভগৱান, এই কালকুট বিষ ওলাইটো গোটেই পৃথিৱী নষ্ট কৰিব। বোলে এটাই উপায় আছে। কি? শিৱৰ ওচৰলৈ যোৱা। কালকুট বিষক কণ্ট্ৰল কৰিব পৰা মানুহ এজনে আছে, সেইজনে শিৱ মহাদেৱ। তেওঁৰ ওচৰলৈ যোৱা। আৰু তেওঁৰ ওচৰলৈ গ'ল। শিৱই আহি পেলাই কি কৰিলে? সেই কালকুট বিষখিনি পান কৰিলে, আৰু তেওঁৰ ডিঙিটোও নীলা হৈ গ'ল। আজি এই যিটো লিখা আছে ইয়াত, এই নীলকণ্ঠ, বৰ ধুনীয়া। এইখনৰ নামটো বৰ বঢ়িয়া দিছে, নীলকণ্ঠ। গলাটো নীলা হ'ল। এইখিনিলৈকে ঠিক। কিন্তু আপুনিও শিৱৰ ভক্ত হৈ জীৱনৰ, পৰিয়ালৰ, সমাজৰ যিবিলাক কালকুট বিষ, সেইবিলাক চুপ চাপ পি যাব লাগিব। মই নিজে বুজি পাইছোঁ এটা কথা। সেইকাৰণে মোৰ আজিকালি গৃহস্থী লোকসকলৰ প্ৰতি বৰ ডাঙৰ সন্মান হৈ আহি আছে। এখন গৃহস্থী 4-5জন মানুহৰ চলোৱাটো ধেমালি কথা নহয়। হয়নে কথাটো? 4-5টা মানুহৰ বেলেগ বেলেগ মন থকাৰ স্বত্তেও এই গোটেইবিলাকক একেলগে গোটাই পেলাই এটা ফেমিলি কৰি পেলাই ৰখাটো ধেমালি কথা নহয়। এখন সমাজক একেলগে ৰখাটো ইমান ধেমালি কথা নহয়। বহুতবিলাক বিষ পিবলৈ যি তৈয়াৰ হ'ব, সিহে সমাজৰ কাম কৰক।
যি বিষ পিবলৈ তৈয়াৰ হ'ব সিহে গৃহস্থী কৰ। এই যেতিয়া বিষখিনি পিব চুপচাপ পিয়ক। আপুনি হাঁহিটো দিয়ক পত্নীক, মৰমটো দিয়ক পত্নীক। পত্নীৰ মুখত যিবিলাক কথা ওলাল জুইৰ নিচিনা চব পি লওক। চেম থিং ইজ এপ্লাইড টু ইউ অলছ'। আপুনি যিবিলাক বেয়া কথা মহিলাবিলাকক কয়, কিবা এটা ইমান ধুনীয়াকৈ ৰান্ধিবলৈ যত্ন কৰে, তথাপি কিবা এটা কাৰণে নিমখ অকণমান যদি বেছি হৈ গ'ল আপুনি থাল এখন পেলাই দিয়ে। অলপমান ধৈৰ্য ধৰা। আজি দুটা কথা কৈছে, বৰ মই ইংগিতটো বুজিছোঁ, কিন্তু অসমত যিটো পৰিস্থিতিতে চলি আছে নহয়, এই দুজনে এইটো কথাই ক'লে। সহন কৰিবলৈ শিকক, মুখবিলাক অলপমান কমজোৰ কৰক, মিঠা ভাষা ক'বলৈ লাগক। তেনে গীতাৰ এটা কথা কয়, অনুদ্বেগম কৰম বাক্যম সত্যম প্ৰিয়ম হিতঞ্চয়ত স্বাধ্যায় ব্যসনম চৈব বাংময় তপ উচ্যতে। ভগৱানে আমাক বাণী দিছে, বাণী, স্পীচ। আমাৰ বাণীত কি আছে? ব্যাকৰণ আছে, অলংকাৰ শাস্ত্ৰ আছে, মিঠা আছে, চব আছে। অন্যবিলাক প্ৰাণীয়ে স্পীচ নাই পোৱা, বাণী নাই পোৱা, ধ্বনিহে পাইছে। কুলি চৰায়ে আজিৰ পৰা 1000 বছৰ আগত যেনেকৈ মাতিছিলে আজিও তেনেকৈ মাতি আছে। গৰুৱে 1000 বছৰ আগতে যেনেকৈ হেম্বেলিয়াইছিলে তেনেকৈ কোনো ইম্প্ৰুভমেণ্ট নাই। কিন্তু মানুহৰ ইম্প্ৰুভমেণ্ট হৈ গৈ আছে। মানুহে চিন্তা কৰিব পাৰে আৰু এটা এটা শব্দত বহুত অৰ্থ ভৰাই থোৱা আছে। গতিকে কি কৰিব লাগিব? এই শব্দবিলাক ব্যৱহাৰ কৰাৰ আগতে যাৰ প্ৰতি ব্যৱহাৰ কৰিব তাৰ ওচৰলৈ প্ৰেম যাবলৈ দিয়ক। মই যদি আমাৰ শ্ৰদ্ধেয় সভাপতিক কিবা এটা ক'বলগীয়া আছে, মই প্ৰথমতে এইটো চিন্তা কৰিব লাগিব, এই মানুহজনৰ প্ৰতি মোৰ প্ৰেম বা মৰম হৈছে নে নাই। যদি নাই হোৱা তেতিয়াহ'লে মই এইটো ৱৰ্ডটো ব্যৱহাৰ নকৰাই ভাল। পত্নীজনীক যদি কথা ক'বলগীয়া আছে তেতিয়াহ'লে পুৰুষজনে ভাবিব লাগে মোৰ তাইৰ প্ৰতি মৰম আছেনে নাই। যদি নাই নক'ব। আগতে প্ৰথমতে মৰমটো যাবলৈ দিয়ক, তাৰপিছত শব্দ যাবলৈ দিব। অনুদ্বেগম কৰম বাক্যম, বাক্যটোৰ দ্বাৰা ভিতৰটো উতলাই পেলাব নালাগে, শান্ত কৰিব লাগে। যেনেকৈ গৰমত ঠাণ্ডা পানীয়ে শান্ত কৰে, ঠিক তেনেকৈয়ে আপোনাৰ বাণীয়ে যাৰ প্ৰতি আপুনি কথা ক'বলৈ বিচাৰিছে তাৰ হৃদয়খন উতলাই পেলাব নালাগে, হৃদয়খনক শান্ত কৰিব লাগে। আৰু কেনেকুৱা ক'ব লাগিব? সত্যম, সঁচা কথা ক'ব লাগিব। প্ৰিয়ম, সঁচা কথা বুলি কয়, কিছুমানে এই বুলি কয় অসত্য মানে অপ্ৰিয় হ'লেও সত্য বুলি কয়। অপ্ৰিয় আৰু সত্য দুইটা কণ্ট্ৰডিক্টৰী টাৰ্মছ। সত্য কেতিয়াও অপ্ৰিয় হ'ব নোৱাৰে আৰু মানে অপ্ৰিয় কেতিয়াও সত্য নহয়। সত্যও কওক, প্ৰিয়ও কওক। আৰু হিতঞ্চয়ত, যিটো কথা মই যিজন ব্যক্তিৰ বিষয়ে ক'ম তেওঁৰ আগলৈ হিত হ'ব লাগিব, তাৰ পৰা উন্নতি হ'ব লাগিব, তেওঁ ধ্বংস হ'ব নালাগিব। সমাজৰ মাজত এজন মানুহক যদি অপমান কৰে তাৰ পৰিণামটো আমি বুজা নাই, আপুনি বহুত লোকচান সেই ব্যক্তিজনৰ হৈ যায়। সেইটো হ'ব নালাগিব। হিত হ'বলৈ দিয়ক, তেওঁৰ আগলৈ উন্নতি হ'ব। স্বাধ্যায় ব্যসনম চৈব, সদায় ভাল ভাল সাহিত্য পঢ়িব লাগে, শাস্ত্ৰ পঢ়িব লাগে, তাৰ পৰা ধুনীয়া ধুনীয়া শব্দবিলাক সংগ্ৰহ কৰিব লাগে। কি কৈ আছোঁ? গুডটো ক'ত হ'ব? শিৱই কেৱল মানুহৰ গুডহে কৰে, জীৱবিলাকৰ গুডহে কৰে, ভালহে কৰে। সেইকাৰণে তেওঁ গংগাও ল'লে মূৰত আৰু
কালকুট বিহু পান কৰি ল'লে চুপচাপ এটা শব্দ নোকোৱাকৈ। এনেকৈ আৰু কিমান কম, শিৱৰ যদি কাহিনী ক'বলৈ লাগিলে বহুত লাগি যাব, তেতিয়াহ'লে আৰু বাদ দিলোঁ। কিন্তু কৈছোঁ এইটো কথা, প্ৰেম মুদিত মনছে কহো ৰাম ৰাম ৰাম, শ্ৰী ৰাম ৰাম ৰাম, শ্ৰী ৰাম ৰাম ৰাম। পাপ কতে দুঃখ মিটে লেকে রাম নাম, পাপ কতে দুঃখ মিটে লেকে রাম নাম, মহাদেৱ সতত জপত দিব্য রাম নাম, শ্ৰী ৰাম ৰাম ৰাম, শ্ৰী ৰাম ৰাম ৰাম, শ্ৰী ৰাম ৰাম ৰাম। দেৱতা মানৱ আৰু দৈত্যৰ মাজত এখন যুদ্ধ লাগিল। কেলে? ৰামায়ণক লৈ। ৰামায়ণ এখন নহয়, 100 কোটি ৰামায়ণ। দেৱতাই কৈছে এইবোৰ আমাক লাগে। অসুৰে কৈছে কিয় দিম, আমাক লাগে। মানুহে কৈছে কিয় দিম, আমাক লাগে। যুদ্ধ হৈ বহুত যুগ পাৰ হৈ গ'ল, তথাপি যুদ্ধ শেষ নহয়। তেতিয়া এদিন তেওঁলোকে মিটিং কৰি বহিলে যে আমাৰতো যুদ্ধৰে শেষ নহয়, কিবা এটা আলোচনা কৰা যাওক, এজন সভাপতি লাগে মিটিংখনৰ কাৰণে। আজি যেনেকৈ আমাৰ সভাপতি, এইখন সভাৰ এতিয়া ৰজা এইজনেই, তেনেকৈ এতিয়া সভাপতি এজন লাগে। কাক মাতিব? চবে ভাল পোৱা এজন মানুহ লাগে। এতিয়া দেৱতাই ক'লে ভগৱান শংকৰকে মতা যাওক। অসুৰে ক'লে হা আমিও মান্য কৰিছোঁ, মাতা। মানুহে ক'লে আমিও মান্য কৰিছোঁ। আহিলে আৰু 100 কোটি ৰামায়ণ বিতৰণ কৰিবৰ কাৰণে। শিৱই বহুত বুজালে, যেতিয়া নুবুজিলে তেতিয়া শিৱই ক'লে এটা উপায় আছে আৰু, মই নিজে কৰিব লাগিব, ভেটো দিব লাগিব আৰু। এতিয়া বোলে কি? এই ৰামায়ণবিলাকক ভাগ কৰি দিওঁ, সমানে ভাগ কৰি দিওঁ, হ'বনে? বোলে হ'ব হ'ব হ'ব। 33 কোটি 33 কোটি 33 কোটি দেৱতা, অসুৰ আৰু মানৱক দি দিলে। 1 কোটি থাকিল, 33 লাখ 33 লাখ 33 লাখ কৰি দি দিলে। 1 লাখ থাকিল, 33,000 33,000 33,000 কৰি দিলে। 99,000 1000 থাকিল। আকৌ কিমানকৈ 33,000 দিলে, 100 থাকিলেগৈ। 100 আকৌ ভাগ কৰি দিলে, আকৌ 1 থাকিলে। তাৰপিছত আকৌ ভাগ কৰিলে, কোনেও নেৰে। এতিয়া ভাগ যেতিয়া কৰিলে, এতিয়া দেখিলে যে এতিয়া আৰু শ্লোকবিলাকক ভাগ কৰিবলগীয়া হ'ল। 1 লাখ 1 লাখ শ্লোক আছে, ভাগ কৰোঁতে 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 এটা শ্লোক বাকী থাকিলেগৈ আৰু। 99টা কৰিলে এটা শ্লোক কেনেকৈ কি কৰে? ইটোৱে কৈছে মই নেৰোঁ, সিটোৱে কৈছে মই নেৰোঁ, সিটোৱে কৈছে মই নেৰোঁ। তেতিয়া আৰু মহাদেৱে ক'লে যে 10টা 10টাকৈ ভাগ কৰি দিয়া। দিলে। 2টা আখৰ বাকী থাকিলেগৈ। শ্লোকটো হৈছে অনুষ্টুপ ছন্দ, 32টা আখৰৰ। গতিকে 30টা 30টা আখৰ দিলে, 2টা থাকিলে। এতিয়া ইটোও নেৰে, সিটোও নেৰে, সিটোও নেৰে, যুঁজ আকৌ হয়। তেতিয়া শিৱই ক'লে যে এটা কথা কাম কৰা, মই যে ইমান কষ্ট কৰিলোঁ, এই গোটেই মিটিঙৰ সভাপতি কৰিলোঁ, ইমান বটোৱাৰা কৰি দিলোঁ, চব হ'ল, 2টা মোকে দি দিয়া আৰু। তেতিয়া কি ক'লে? প্ৰথমতে এই অসুৰবিলাকৰ ব্ৰেইনটো তেনেকৈ কমজোৰ, তেনেকৈ হ'ব দিয়া, লৈ লওক। মানৱে ক'লে লওক লওক লওক। দেৱতাৰ মন নাছিলে, তথাপি দেৱতাই ক'লে বাৰু ঠিক আছে, তোমালোক চবে দিলে যেতিয়া আমিও দিছোঁ আৰু। 2টা আখৰ যে থাকি গ'ল, এই দুটা ৰথ আকাৰে ৰা আৰু এইটো ম। দি sum total of 100 crores of Ramayana is only one word, that is Ram. সদায় ৰাম নাম জপ কৰি থাকে তেওঁ। ৰামে
শংকৰক গুৰু মানে, শংকৰে ৰামক গুৰু মানে। কৃষ্ণই শংকৰক গুৰু মানে, শংকৰে কৃষ্ণক গুৰু মানে, তিনিটা অভেদ বস্তু একেলগে। আমাৰ এনেই কাজিয়া কৰি থাকে, আমি শংকৰীবিলাকে কাজিয়া কৰোঁ, মই কোনো এটা পাৰ্টিক কোৱা নাই, কিন্তু আমি শংকৰী বুলি কৈছোঁ। আমি এই শংকৰীবিলাকে এই শিৱৰ মানে পূজাটো বৰ বেয়া পাওঁ, আৰু কিয় কৰিম আমি। আকৌ শৈৱবিলাকে এই কৃষ্ণৰ কি হ'ব এইটো নজনাৰ কাৰণে কৈছে। শিৱ আৰু কৃষ্ণ বেলেগ নহয়। আপুনি আকৌ ঘূৰি গৈ পেলাই কীৰ্তন ঘোষাখনৰ নাম অপৰাধটোত চাওকগৈ, যি শিৱ আৰু বিষ্ণুৰ নাম আৰু গুণৰ পাৰ্থক্য কৰে, তেওঁৰ নাম অপৰাধ লাগে আৰু তেওঁৰ কোনো মুক্তি নহ'ব। একেই বস্তু। ডাঙৰ কথা তিনিটা আছে, দেখক। যেনেকৈ আপোনালোকে পুতলা নাচ দেখিছেনে? কি পুতলা নাচত কি কৰে? তিনিডাল ৰছীয়ে তিনিটা পুতলা বান্ধে, বান্ধি ওপৰৰ পৰা এই আঙুলিটোৰে মানে নচুৱাই থাকে আৰু কথা কয়। তিনিডাল ৰছী। আমিও কিছুমান পুতলা কেৱল, আমাকো তিনিডাল ৰছীয়ে বান্ধি নচুৱাই আছে ওপৰৰ পৰা মায়াই। আৰু এই তিনিডাল ৰছী, এডালৰ নাম হ'ল সৎ, ইডালৰ নাম হ'ল ৰজ, আৰু ইডালৰ নাম হ'ল তম। সৎ, ৰজ, তম এই তিনিডাল ৰছীৰে আমাক বান্ধি পেলাই আমাক মানে নচুৱাই আছে। য'ত সৎ, ৰজ, তম তিনিওটা সমান থাকিব, তাত কিন্তু জীৱনেই নহয়। দুটা, এটা কম দুটা বেছি, এনেকুৱা মানে যদি থাকে, আনইকুৱেল থাকে, তেতিয়াহে সৃষ্টি নিৰ্মাণ হয়। সতৰ দেৱতা বিষ্ণু, ৰজৰ দেৱতা ব্ৰহ্মা, আৰু তমৰ দেৱতা শংকৰ নিজে। তাকে যে মই ভাল এটা উদাহৰণ দি ক'বলগীয়া, এতিয়া ধৰক যিটোৱে পথাৰত গুটিটো সিঁচে তেওঁ হ'ল ব্ৰহ্মা, আৰু সেই গুটিটো গজাৰ পিছত তাক ৰক্ষা কৰি থাকি পানী, সাৰ পানী দি শেষলৈকে একদম পকালৈকে যি ৰাখি থাকিল, তাৰ নাম হ'ল বিষ্ণু, আৰু যি কাটিব তাৰ নাম হ'ল শিৱ। তমো লাগে, সতো লাগে, ৰজো লাগে, কিন্তু লাহে লাহে ৰজ আৰু তমটোক কমাই নি সত্যক বঢ়াবগৈ লাগিব। প্ৰভুসকল, ইয়াৰ পিছত মই এটা আৰু কথা ক'ব খুজিছোঁ। শিৱৰ এটা পজিশ্যন চাওকচোন আপুনি। শিৱই সকলোকে প্ৰত্যেক প্ৰকাৰে বৰ দিব পাৰে, যি বিচাৰে তাকে দিব শিৱই। এনেকুৱা শক্তিশালী এজন ব্যক্তিয়ে হিমালয়ৰ পাহাৰত গৈ সেই বৰফৰ মাজত গৈ পেলাই ধ্যান কৰি থাকে কিহৰ? চব তেওঁৰ আছে, তেওঁ চবকে চব দিয়ে, জগতক বৰ দিয়া আপুনি নঙঠা, নিজৰ একোতো নাই, বাঘৰ ছাল এখন পিন্ধে, কাপোৰ নিপিন্ধেই, জপ কৰি থাকে। কাৰ জপ কৰে? ৰামৰ জপ কৰে। কাৰ জপ কৰে? ভিতৰৰ পৰমাত্মাৰ জপ কৰে, যিটোৰ অধিকাৰী আপুনিও। boast of heraldry, pomp of powers, all that beauty, all that wealth ever give, waits like the inevitable hour, the paths of glory lead back to the grave. বহুত ক্ষমতা হৈছে, বহুত জয় জয়কাৰ আপোনাৰ হৈছে, দেখিবলৈ আপুনি বৰ সুন্দৰ, আপোনাক 10জন মানুহে 25জন মানুহে 1000 মানুহে আপোনাক ঘূৰি ঘূৰি চায়, সম্পত্তিও আপোনাৰ ঢেৰ হ'ল, ঢেৰ হ'ল, কিন্তু আইসকল, দেউতাসকল, ডেকা গাভৰুসকল, এই এটাও বস্তু নাথাকে। জীৱনত চব পালে, কিন্তু আত্মাক নাপালে, ঈশ্বৰক নাপালে, একোৱেই নাপালে আপুনি।
শুকান এমুঠি বালি আপুনি হাতত তলত মুঠি মাৰি এই মুঠিৰ মাজেদি তললৈ চব সৰি পৰিব। মই এতিয়া চাওঁ বৈজয়ন্তী মালা যেতিয়া সংগম নাটকত নাচিছিলে, তেতিয়া আমি কলেজলৈ গৈছিলোঁ, চিনেমা চাইছিলোঁ, এই ধুনীয়া ছোৱালীজনী। কিন্তু এতিয়া বৈজয়ন্তী মালাক দেখিলে ইমান বুকুখন হৈ আহে, ধামকে মাৰে যে আমাৰো এইটো অৱস্থা, চবৰে এইটো অৱস্থা হ'ব। হুৱেৰ বিউটি কেনট কিপ হাৰ লাষ্টাছ আইজ বিয়ণ্ড টুমৰো। কালিলৈ ছাৰ পৰহিলৈ আপোনাৰ ধুনীয়া চকুকেইটা ধুনীয়া হৈ নাথাকিব, সাংঘাতিক হৈ যাব। গতিকে আচল বস্তুটো কি, ভিতৰৰ যিখন পৃথিৱী এইখন আমাৰ পৃথিৱীতকৈ বহুত ডাঙৰ, বহুত ডাঙৰ। এইখন পৃথিৱীতকৈ বহুত মিঠা, যিটো কথা বেদত কৈছে। অন্তঃ সমুদ্ৰে হৃদিৰন্তৰায়ুষি ঘৃতস্য ধাৰা অভিশাকস্মি সমুদ্ৰে উৰ্মি মধুমানম উদাৰতঃ। প্ৰতিজন ব্যক্তিৰ ভিতৰত এখন সমুদ্ৰ আছে, যিখন সমুদ্ৰত ঘিউ আৰু মৌ মিলাই থোৱা আছে। আৰু এই ঢৌবিলাক ঘিউ আৰু মৌৰ আহি পেলাই মাৰেহি, আৰু মাৰি তাত তললৈ যায়, চলি থাকে। সেইখন পৃথিৱীৰ, সেইখন হৃদয়ৰ কথা যি শিৱই ভাবিছিল, সেই কথাটো আমিও ভাবিব লাগিব। যিহেতু সময় হৈ গৈছে, আমিতো সময়তে আহিছিলোঁ, এঘণ্টা আমি সময় দিব নোৱাৰোঁ, তথাপিতো আহিলোঁ। আমাক মাতিলে আৰু সেইধৰণে আমি আহি 1.5 ঘণ্টা 2 ঘণ্টা বহি থাকিলোহি। বহি থাকি আমাৰ লোকচান হোৱা নাই। এখন সমুদ্ৰ, ভক্তৰ এখন সমুদ্ৰ ইয়ালৈ আহিছে, এইবিলাকৰ চৰণ দেখিছোঁ, আমি বৰ আনন্দিত হৈছোঁ। সেইকাৰণে আমাৰ কিবা লোকচান হ'লোঁ বুলি ভবা নাই। আৰু এই লোকসকলৰ যিখিনি কথা শুনিলোঁ, ইয়াতো বহুত আনন্দ পালোঁ। শিৱৰ বিষয়ে আপুনি মই গোটেইবিলাকে আলোচনা কৰিব লাগিব পিছত। তেওঁৰ ত্ৰিশূল পাতনো কি, বাঘৰ ছালখননো কি, আদি আদি গোটেই কথাবিলাক। সকলোকে ধন্যবাদ দি আমাৰ বক্তব্য ইমানতে সমাপ্ত কৰিছোঁ। এটাই প্ৰশ্ন সুধিবলগীয়া আছে, আপোনাক চবকে সুধিবলগীয়া, মই বহুত জেগাতে সুধিবলৈ লৈছোঁ। প্ৰশ্নটো কি, আপোনালোক কিনো? ৰিয়েলি হোৱাট ইউ আৰ, whether you are living human being or you are statues. আপোনালোক জীৱন্ত কিছুমান জীৱন নে আপোনালোক কিছুমান মূৰ্তি বহি আছে ইয়াত, কোনো লৰচৰে কৰা নাই, হাতো লৰোৱা নাই, মুখো লৰোৱা নাই, যেনেকৈ চাই থাকিল তেনেকৈ চাই থাকিল। এতিয়া আপোনালোকক মই কি বুলি ধৰি লওঁ, মূৰ্তি নে আপোনালোক নে মানৱ? আপোনালোক মূৰ্তি ভগৱানৰ, হয় নেকি? ধন্যবাদ, সকলোকে ধন্যবাদ দি এই বক্তব্য ইমানতে সমাপ্ত কৰিছোঁ। সকলোকে নমস্কাৰ, কৃষ্ণ।